নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ। পুৱাই মানুহজনে বাৰীত কাম কৰি আছে, তেখেতক চাব আহি মই এনেকৈ এটা ভিডিঅ' বনালোঁ। দেখিছেনে, তামোলৰ মাজে মাজে তেখেতে খলি খান্দিব মানে তিয়হ, জিকা এইবোৰ দিব, তাৰ কাৰণে এইবোৰ চাফা কৰি আছে। তাৰপিছত মই পিছে গৈ আমাৰ বাৰীত কি গছ আছে এইবোৰ দেখাওঁ। এইবিলাক হ'ল দীঘলতি গছ। আহি আছে নহয়, গৰু বিহু। গৰুক গা ধুৱাবলৈ আমাৰ বাৰীৰ পৰা দীঘলতি আৰু মাখিলতি ল'ব আহিব দেই আপোনালোকে। যাৰ ঘৰত গৰু আছে বাৰীতো ঘূৰিলে চাৰিওফালে কেৱল আনাৰস। কিমান খাব আনাৰস? এই আনাৰস লাগিছে মুঠতে বাৰীৰ চাৰিওফালে কেৱল আনাৰস। আজি আমাৰ বাৰীখনকে আপোনালোকক দেখাওঁ। এইবোৰ হ'ল নেবু দেউতাই বহুত পুতি থৈ গৈছে, তেখেত নাই, তথাপিও দেউতাৰ স্মৃতিবোৰক এই গছবিলাকতে দেখা পাই মনত পৰি থাকিব। এইবিলাক চব দেউতাই কৰি থৈ গ'ল। আৰু এইডাল তেজপাত আপোনালোকক কোনোবাক লাগে যদি আমাৰ পৰা নিব আহিব দেই। বহুত আছে তেজপাত, লৈ যাব আমাৰ তাৰে আহি ফ্ৰীতে লৈ যাব। এইডাল আৰু লেচু গছ হ'লে কি হ'ব, লাগাতো বহুত লাগে, কিন্তু বাদুলি আধা খাই শেষ কৰি দিয়ে। এইফালে মই গা ধুই নাহোঁতে চাচু মায়ে পাকঘৰত সোমাই পুৰি বনাই আছে। মৰম দিলেহে মৰম পায়। বোৱাৰী হ'লে যে ৰন্ধা বঢ়া বোৱাৰীয়ে কৰিব, আমাৰ চাচু মাটো সেইটো ধৰি নাথাকে দেই। বহুত ভাল। আজিলৈকে ইমানেই, বাই বাই।